গুৰুত্বপূৰ্ণ দুখন গাঁও আৰু এই দুখন গাঁৱৰ মাজত 1983 চনৰ যি নেকি আমাৰ অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত এছাম দুষ্কৃতিকাৰীয়ে দলংখন জ্বলাই দিছিল আৰু সেই তেতিয়াৰ পৰা এই দলংখন কোনো চৰকাৰে আৰু যি ধৰণে এই দলংখন মানে নিৰ্মাণ কৰিব লাগিছিল ইয়াৰ স্থানীয় মানুহৰ যিটো নেকি সাংঘাতিক এটা অচল অৱস্থাৰ সৃষ্টি হৈছিল এই দলংখনৰ কাৰণে আৰু যেতিয়া মই নিৰ্বাচিত হৈ গম পালোঁ যে এখন দলং যিখন দলঙৰ কাৰণে কি জিয়াতো ভোগ কৰিছে ইয়াৰ আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে তেতিয়াই মই এটা সিদ্ধান্ত ল'লোঁ যে এই দলংখনৰ লগতে বাকী যি 13খন দলং আছে এই গোটেইখিনি দলঙৰ নিৰ্মাণ কাৰ্য আমি সম্পন্ন কৰিব লাগিব আৰু লোক নিৰ্মাণ বিভাগত ধন্যবাদ দিছোঁ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে এই 13খন দলঙৰ আটাইখিনি দলঙেই তেখেতে কি কৰিলে তেখেতে মঞ্জুৰ কৰিলে আৰু কৰাই নহয় যে আজি পৰ্যায়ক্ৰমে সেই গোটেইকেইখন দলঙৰ নিৰ্মাণৰ কামো আমি ইতিমধ্যে আমি আৰম্ভ কৰিবৰ কাৰণে সাজু হৈছোঁ আৰু আন এখন দলং যিখন দলং নেকি আমি জানো যে আমাৰ পথৰুঘাটত এখন দলং নোহোৱাৰ কাৰণে তাতো এটা সমস্যা হৈছে গতিকে সেইখন দলঙো এইমাত্ৰ আমি গম পালোঁ যে মানে প্ৰায় 2 কোটি টকাৰো অধিক টকাত সেই দলংখনৰ নিৰ্মাণ কাম আমি আৰম্ভ কৰিব পাৰিম এই নিৰ্বাচনৰ আগে আগে গতিকে এই দলংকেইখন মানে নিৰ্মাণ নোহোৱাৰ কাৰণে যিটো সমস্যাৰ সৃষ্টি হৈছিল মানুহৰ মনত যিটো নেকি এটা বিশুদ্ধাৰৰ সৃষ্টি হৈছিল আজি অন্ততঃ তুৰাই এই দলংখনে কি কৰিলে এটা নতুন ধৰণৰ এটা চিন্তা চৰ্চা মানুহৰ মনত শিপাই দিলে কাৰণ ইয়াতে এইখন তুৰাই গাঁও য'ত নেকি আমাৰ দুখন আহোম চুবুৰীয়ে হওক বা আমাৰ এটা কমাৰগাঁও চুবুৰীয়ে হওক হিন্দু মানুহ আছে আৰু ঐতিহ্যমণ্ডিত আমাৰ এই মানুহখিনি আচলতে কি যে এই মানুহখিনি গৰীয়া মানুহ অৰ্থাৎ খিলঞ্জীয়া মুছলমান কিন্তু অৰিজিনেলি তেওঁ হিন্দুৱে আছিল তেওঁলোকে আকৌ আৰবৰ পৰা অহা নাই ইয়াৰ পৰা আহি পেলাই ইয়াতে তেওঁলোকে কি কৰিছিল ইয়াতে তেওঁলোকে অন্ততঃ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল এইটো এটা বেলেগ ধৰণৰ এটা ইতিহাস আৰু সেইবিলাক মানৱতাৰ ইতিহাস গতিকে মই আজি এইহেন এখন গাঁৱত মই আহি এই পথছোৱা নিৰ্মাণ কৰাৰ পাছত এইখিনি কাম বাকী আছিলে এই দলংখনৰ কাম বাকী আছিলে দলংখন কাম কৰাৰ পাছতে আকৌ একদম আমাৰ যিটো নেকি মথাউৰিলৈকে এই গোটেই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰতো মোৰ নিজৰ এটা মন আছে সেই মনখিনিও মই অন্ততঃ অহা এবছৰৰ ভিতৰতে সম্পন্ন কৰিব পাৰিম যদিহে ৰাইজে আকৌ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক